আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আৰু তেওঁলোকৰ ইউটিউবাৰ আমাৰ মাজত আহি উপস্থিত হৈছেই। তেখেতসকলক এই যুগতে আমি সম্ভাষণ জনাবলৈ ওলাইছোঁ। আৰু প্ৰথমতে আমি সম্ভাষণ জনাবলৈ ওলাইছোঁ আকাশ তালুকদাৰ, আৰু আকাশ তালুকদাৰক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব শ্ৰী শ্ৰী মাধৱ মহিলা নাগান দলৰ সদস্যই। এবাৰ আমি সম্ভাষণ জনাবলৈ ওলাইছোঁ অন্য এগৰাকী ইউটিউবাৰ মাননীয় ৰাজীৱ দাস। তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব ওলাইছে শ্ৰী শ্ৰী মাধৱ মহিলা নাগান দলৰ সদস্যই। লগতে শ্ৰী শ্ৰী মাধৱ মহিলা নাগান দলে বৰফুল্লা গোপাল নামঘৰ প্ৰাংগণত এই অনুষ্ঠানটিৰ আয়োজন কৰাৰ বাবে আমি বৰফুল্লা গাঁও পৰিচালনা সমিতিৰ তৰফৰ পৰা তথা বৰফুল্লা গাঁওবাসীৰ তৰফৰ পৰা নাম দললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে ইউটিউবৰ সমূহ দৰ্শকক নমস্কাৰ জনাইছোঁ। আৰু বৰ্তমান মই উপস্থিত আছোঁ কামৰূপ জিলাৰ বৰফুল্লাৰ গোপাল নামঘৰত। আৰু মোৰ লগত উপস্থিত আছে বৰ্তমান নাগাৰা নামৰ উদীয়মান শিল্পী, কণমানি শিল্পী নিশিতা দাস। পোনপ্ৰথমে তোমাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। তোমাৰ পৰিচয় তুমি জানিব খুজিছোঁ, সম্পূৰ্ণ পৰিচয়। নমস্কাৰ, মোৰ নাম শ্ৰী নিকিতা দাস। মোৰ দেউতাৰ নাম শ্ৰী স্বয়ম্ভু দাস। মোৰ মাৰ নাম শ্ৰী মিনতী দাস। মোৰ গাঁও বাৰাঙতি, ডাকঘৰ বাৰাঙতি, জিলা কামৰূপ অসম। আৰু মোৰ গুৰুৰ নাম শ্ৰীযুত বিষ্ণু শইকীয়া। আৰু আজি যিহেতু আমি বৰ্তমান উপস্থিত আছোঁ বৰফুল্লাৰ গোপাল নামঘৰত, তোমাৰ যিহেতু গোটেই দলটি উপস্থিত আছে আজি আমাৰ লগত, তুমি কি নাম পৰিৱেশন কৰিবা বৰ্তমান? মই মণ্ডোদৰীৰ জন্মৰ কথা মণ্ডোদৰীৰ জন্মৰ কথা। দৰ্শকসকল আহক, এতিয়া আমি উপভোগ কৰিম নিশিতা দাস আৰু নিশিতা দাসৰ গোটেই দলটিৰ পৰা মণ্ডোদৰীৰ জন্মৰ কিছু অংশ উপভোগ কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটিত আমাৰ লগত উপস্থিত আছে নিশিতা দাসৰ শিক্ষাগুৰু শ্ৰদ্ধা মাননীয় শ্ৰীযুত বিষ্ণু শইকীয়া দেৱ আমাৰ লগত উপস্থিত আছে। দাদা, আপোনাক নমস্কাৰ জনাইছোঁ। হয়, নমস্কাৰ। আপোনাৰ সম্পূৰ্ণ পৰিচয়টো মই এইবাৰ জানিব খুজিছোঁ। মোৰ নাম শ্ৰী বিষ্ণু শইকীয়া, গাঁও বৰফুল্লা, ডাকঘৰ বাৰাঙতি, জিলা কামৰূপ অসম। হয়, যিহেতু আপোনাৰ আজি নিজা স্থানত আপোনাৰ গাঁৱত আজি সুন্দৰকৈ নাগাৰা নামৰ অনুষ্ঠান এটি আয়োজন কৰা হৈছে, নিশিতা দাসৰ গোটেই দলটোৱে কিছু সময় পিছত নাগাৰা নাম পৰিৱেশন কৰিব। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো? খুব ভাল লাগিছে, সঁচাকৈ মানে খুব ভাল লাগিছে। আৰু আপুনি কেতিয়াৰ পৰা জড়িত আছিলে এইটো দলত? মই এইটো দলত বেছিদিন হোৱা নাই, আজি 4 মাহ হ'ল। 4 মাহ হ'ল। হয়, আপুনি দলটোত জড়িত হৈ আছে বৰ্তমান? মানে নিশিতা শিকোৱা 4 মাহে হৈছে মাত্ৰ। মানে 4 মাহ হৈছে আপুনি শিকাব, ৰানিং চলি আছে। ঠিক আছে, যি কি নহওক দাদা, আপোনাক আজি এনেকৈ হঠাৎ লগ পালোঁ, লগ পাই বহুত ভাল লাগিল। ধন্যবাদ জনাইছোঁ নিশিতা, ধন্যবাদ। কোনোমতে পূজা চলি কাটিব নোৱাৰো, দৰকাৰ হ'লে নিজে মই বলি হ'ব পাৰোঁ। হৈহি বুলি দামোদৰে বলিৰ ওপৰত নিজৰ গল পেলাই দিলা বলিৰ শালত। ঠিক আছে নিশিতা, তোমাক ধন্যবাদ জনালোঁ। আৰু দৰ্শকসকলে মৰম কৰিব, আশীৰ্বাদ কৰিব এগৰাকী নতুনকৈ ওলাই অহা নাগাৰা নামৰ শিল্পী নিশিতা দাস। আৰু আপোনালোকে নিশিতা দাসৰ যিটো কণ্টেক্ট নম্বৰ, যোগাযোগ নম্বৰটো আপোনালোকে বিচাৰিলে ইউটিউব চেনেলত পাই যাব। আপোনালোকে বিচাৰিব, মৰম কৰিব, আশীৰ্বাদ কৰিব। আৰু নতুন ভিডিঅ' আহি আছে, আপোনালোকে চাই থাকিব আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট।